পাক্কা বেতবাৰীত পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছৰ ব্যাপক উৎসাহ দুৱা আৰু আশীৰ্বাদ বিচাৰি ভোটাৰৰ কাষত চাইমন নেহাৰ ৰাইজৰ ব্যাপক উৎসাহ চাইমন নেহাৰক লৈ পহুমাৰা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী চাইমন নেহাৰ নৱগঠিত 25 নম্বৰ পাক্কা বেতবাৰী সমষ্টিৰ 5 নম্বৰ পহুমাৰা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী চাইমন নেহাৰে মঙলবাৰে ভোটাৰ ৰাইজৰ কাষলৈ গৈ দুৱা আশীৰ্বাদ বিচাৰে। পহুমাৰা জিলা পৰিষদ এলেকাৰ ৰাইজে ব্যাপক সঁহাৰি জনোৱা বুলি উল্লেখ কৰি জিলা পৰিষদৰ প্ৰাৰ্থী চাইমন নেহাৰে সাধাৰণ ভোটাৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰে। মোৰ নাম চাইমন নেহাৰ, মই 5 নং পহুমাৰা জিলা পৰিষদৰ সদস্য কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। ৰাইজৰ ওচৰত মোৰ এইটোৱে প্ৰাৰ্থনা যে ৰাইজে মোক আশীৰ্বাদ কৰে যেন আৰু লগতে আগন্তুক দিনত বিপুল ভোটেৰে ভোট দি জয়যুক্ত কৰে যেন। ইফালে 22 নম্বৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ আটাইকেইটা পদতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি দাবী কৰে কংগ্ৰেছ কৰ্মীসকলে। আমাৰ উত্তৰ বেতবাৰী আজি আমাৰ 5 নং পহুমাৰা জিলা পৰিষদৰ সদস্যই প্ৰচাৰ কাৰ্য চলালে। আমাৰ সদস্যগৰাকীৰ হৈ যথেষ্ট আমাৰ দলীয় কৰ্মী আৰু সতীৰ্থসকলক উৎসাহ উদ্দীপনা দেখা গৈছে। আমাৰ আগন্তুক পঞ্চায়তত জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৱাৰ্ড মেম্বাৰসকল সকলো আমাৰ জয়ী হ'ব বুলি আমি নিশ্চিতভাৱে আমি আজি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ এইবাৰ 10জন সদস্য নিৰ্বাচিত হ'ব, আমাৰ ৰাইজৰ মনোনীত প্ৰাৰ্থীসকল, লগতে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজন বিশেষ আৰু বিপুল ভোটত জয়ী হ'ব। নাই, ৰাইজৰ আমাৰ যথেষ্ট সঁহাৰি। আমাৰ উত্তৰ বেতবাৰী 22 নম্বৰ আগতে আছিল 35 নম্বৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়ত, এতিয়া পঞ্চায়ত ডিলিমিশ্যন হোৱাৰ পিছত 22 নম্বৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়ত হৈছে। এতিয়া আমাৰ আগৰ পৰাই আমাৰ পঞ্চায়তখন কংগ্ৰেছী পঞ্চায়ত। যোৱাবাৰো আমাৰ গাঁও পঞ্চায়তত 9জন ৱাৰ্ড সদস্য জিকিছিল কংগ্ৰেছৰ পৰা। এইবাৰো আমাৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়ত আপোনাৰ জিলা পৰিষদৰ 5 নম্বৰ পহুমাৰা জিলা পৰিষদ সদস্য ডাঙৰীয়ে মানে বহুত ভোট পাব, মানে যথেষ্ট ভোট পাব। ভক্তৰ ডবৰ পৰা আব্দুল জলিলৰ ৰিপোৰ্ট অসম টাইম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ ওয়ো ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।